গৌৰাংনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ কামৰ আজি শুভাৰম্ভণি কৰে ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ AIDFৰ বিধায়ক শামছুল হুদাই। হুলতিপাৰা গাঁওখনৰ প্ৰায় শ ঘৰৰ বাৰী শ কৃষিভূমি গৌৰাংনৰ কবলত বিলীন হৈ পৰিছে, যাৰ ফলত বাহিৰ চোৱাপাতা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য তথা বৰ্তমান বাহিৰ চোৱাপাতা পঞ্চায়তখনত সভানেত্ৰী হোৱাৰ শক্তিশালী আশাবাদী প্ৰাৰ্থী মুকলেছা খাতুনৰ স্বামী তথা সমাজসেৱক নাজিৰ হুছেইনৰ তত্বাৱধানত বিধায়কগৰাকীৰ গাঁঠিথনৰ ব্যয়ৰ লগতে বাহিৰ চোৱাপাতা আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্য নুৰ ইছলামৰ সহযোগত আজি চোৱাপাতা পঞ্চমখন গাঁৱৰ গৌৰাং নৈত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিধায়ক শামছুল হুদাই এনেদৰে জিঅ' বেগৰ কামৰ শুভাৰম্ভণি কৰা পৰিলক্ষিত হৈছে। বিধায়ক শামছুল হুদা আৰু সমাজসেৱক নাজিৰ হুছেইনৰ লগতে নৱনিৰ্বাচিত বাহিৰ চোৱাপাতা আঞ্চলিক সদস্য নুৰ ইছলামৰ সহযোগত এনে প্ৰশংসনীয় পদক্ষেপৰ ক্ষেত্ৰত নৈখনৰ কবলত থকা স্থানীয় ৰাইজে এক প্ৰকাৰ ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আজি শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে বিলাসীপাৰা সমজিলা জলসম্পদ বিভাগৰ বিষয়া, বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়া, বাহিৰ চোৱাপাতা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য মফিদা খাতুনৰ স্বামী ছাইদুল ইছলাম, ৭ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য চাহানুৰ ইছলাম, ৮ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য আমিনুল ইছলাম, ১০ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য ফৰিছুল হক আদিকে ধৰি স্থানীয় গণমান্য ব্যক্তি উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমাৰ বাহিৰ চোৱাপাতা গাঁও পঞ্চায়তত ইয়াত আগতে মোৰ MLA আলিটিৰ পৰা এটা বেম্বু প্ৰটেকশ্যন ধৰা হৈছিল, কিন্তু তথাপিও ইয়াত এইফালে গৰাখহনীয়া হৈ আছে। আমাৰ নৱনিৰ্বাচিত মেম্বাৰ নাজিৰ হুছেইন আৰু AP মেম্বাৰ নুৰ ইছলাম ডাঙৰীয়া তেওঁলোকৰ তৎপৰতাত ইয়াত এটা জিঅ' বেগৰ কাম আৰম্ভ আজি শুভাৰম্ভণি কৰা হ'ল। জিঅ' বেগ মানে গোটেইখিনি তেওঁলোকৰ নিজস্ব পইচা দি কৰা হৈ আছে। ইয়াত মোকো অনুৰোধ কৰিছে মই ইয়াত অংশীদাৰ কৰোঁ। গতিকে এইখিনি অঞ্চল দুৰ্গম অঞ্চল, মোটামুটি ধৰক ইয়াৰ পৰা ১০টামান গাঁও ইতিমধ্যে উঠি গৈছে। এতিয়া কিছুমান গাঁও ইয়াত আছে, মানুহখিনি গোটেইখিনি দুখীয়া মানুহ, কৃষি কৰা মানুহ, তেওঁলোকৰ খেতি মাটি ভাঙি গ'লে তেওঁলোকে কি কৰি খাব? গতিকে তেওঁলোকৰ এইবিলাক চিন্তা ভাৱনা কৰি আমি ইয়াত নাজিৰ হুছেইনৰ তৎপৰতাত নুৰ ইছলাম ডাঙৰীয়াৰ সহযোগিতা, মোৰো সহযোগিতা ইয়াত আছে। এইখিনি কৰি পেলাই ইয়াত অৰ্ডাৰ ৰিচোৰ্চৰ SDO ডাঙৰীয়াও আহিছিল, আমাৰ খণ্ড উন্নয়ন বিষয়াও আহিছিল। তেওঁলোকক লগৰভাগে লৈ আমি ইয়াত নিজাববীয়াকৈ জিঅ' বেগৰ কাম ইয়াত আৰম্ভ কৰা হ'ল। চৰকাৰক বহুত জনোৱা হৈছে, কিন্তু এইখন চৰকাৰ আমাৰ বৰপেটা ধুবুৰীৰ এইফালে কোনো কাম নকৰে। বহুত এছেম্বলিত কোৱা হৈছে, বহুত ৰিটাৰ্ণ দিয়া হৈছে, বহুত ইষ্টিমেট দিয়া হৈছে, কিন্তু আমাৰ এইফালে তেওঁলোকে এক পইচাও নিদিয়ে। গতিকে উপায় নাই, এতিয়া নিজৰ পকেটৰ পইচা দিয়ে এইবিলাক কাম কৰিব লগা হৈছে। এইখিনি আজি শুভ আৰম্ভণি কৰা হয়। আমাৰ ইয়াত বেম্বু প্ৰটেকশ্যন দি পেলাই যিটো কাম কৰা হৈছিল, এতিয়া তাৰ পিছত আৰু ইয়াত গৰাখহনীয়া হোৱা নাই, কিন্তু আগে পিছে আকৌ গৰাখহনীয়া হৈ আছে। যিখিনি এৰিয়াত বেম্বু প্ৰটেকশ্যন দিয়া হৈছে তাৰ আগে আৰু পিছে এইবিলাকত আকৌ মানে হৈ আছে। গতিকে এইবিলাকৰ কাম আমাৰ নাজিৰ হুছেইন ডাঙৰীয়া তেওঁৰ তৎপৰতাত আমি জিঅ' কাম আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ নুৰ ইছলাম ডাঙৰীয়া, মই ক'লোৱেই, নুৰ ইছলাম ডাঙৰীয়াও সহযোগিতা কৰিব, আমাৰ নৱনিৰ্বাচিত AP মেম্বাৰ, আৰু ময়ো ইয়াত সহযোগিতা কৰি জিঅ' বেগৰ কাম আৰম্ভ হ'ব। আৰু মোৰ ধাৰণা যে এইখিনি কাম সমাধা হোৱাৰ পিছত আমাৰ এই অঞ্চলটো আপাতত ৰক্ষা পৰিব আৰু আমাৰ ইয়াত গৰাখহনীয়াৰ প্ৰকোপ আৰু নপৰে। তাত বেম্বু প্ৰটেকশ্যনৰ পইচা ধৰা হৈছে আৰু সেইটো বেম্বু প্ৰটেকশ্যনৰ কাম আৰম্ভ হ'ব, কেইদিনমানৰ ভিতৰতে আৰম্ভ হ'ব আহিছে। আৰু মোক বাৰম্বাৰ কৈছে ময়ো ইয়াত সহযোগিতা কৰিম। গতিকে ইয়াত ১৫ লাখ টকা হ'লে আপাতত ৰক্ষা পাব, মানে ১৫ লাখ টকা যথেষ্ট নহয়, আপাতত আৰম্ভ হ'ব।